আমি পাতি আছো পঞ্চায়ত নিৰ্বাচনৰ কথা আৰু পঞ্চায়ত নিৰ্বাচনৰ কথা পাতিবৰ বাবে এই মুহূৰ্তত মই আহি উপস্থিত হৈছো হি দুলিয়াদান বিধানসভা সমষ্টিৰ অন্তৰ্গত কঠালগুৰি পঞ্চায়তত আৰু কঠালগুৰি পঞ্চায়তৰ এইখন হৈছে পোৱালি পথাৰ গাঁও আৰু পোৱালি পথাৰ গাঁৱৰ মই প্ৰথমতে পৰিৱেশটো দেখুৱাইছো যে তেওঁলোকৰ যিটো গাঁৱৰ বাট সেই গাঁৱৰ বাটটো খুব ভাল নহয় তেওঁলোকে প্ৰথম আহি পাওঁতে সেই কথা কৈছে যে গাঁৱৰ বাটটো এবাৰ দেখুৱাব লাগে আমি এবাৰ বাটটো দেখুৱাইছো এইটো তেওঁলোকৰ গাঁৱৰ বাট আৰু এইটো হৰি মন্দিৰ এই মন্দিৰলৈ নামঘৰটোলৈ আহিবৰ বাবে তেওঁলোকৰ কিছু অসুবিধা তেওঁলোকে পায় আৰু ইফালে বিভিন্নজন যেহেতু থাকে বহু কেইঘৰৰ বসতি ইয়াত আছে আৰু তেওঁলোকৰ এই অসুবিধাখিনিৰ কথাও তেওঁ উপস্থাপন কৰিব বিচাৰিছে কিন্তু আমি যেহেতু ভোটাৰৰ মনৰ কথা জানিবলৈ চেষ্টা কৰিছো গতিকে প্ৰতিটো কথাই আমি পাতিবলৈ চেষ্টা কৰিম আপোনালোকৰ এইখন পোৱালি পথাৰ গাঁও পোৱালি পথাৰ আপোনাৰ কঠালগুৰি পঞ্চায়ত কঠালগুৰি পঞ্চায়ত নিৰ্বাচন আহি আছে 2 তাৰিখে নিৰ্বাচন গতিকে কেনেধৰণে আপোনালোকৰ ইয়াত প্ৰচাৰ কেনেকুৱা চলিছে আপোনালোক কেনেধৰণে সাজু হৈছে আমি মানে আগতে আমাক মানে এখন গাঁৱৰ একেবাৰে নিবনুৱা একেবাৰে সৰু গাঁও গতিকে পঞ্চায়ত ইলেকশ্যনত আমি সদায় দিয়ে আছো গতিকে আমাক আজি দিম কালি দিম বুলি কৈ মানে আমাক সদায় পলুখন দিয়ে দিম বুলি কয় এই ৰাস্তা দিম নামঘৰ দিম ঘৰ দুৱাৰ দিম নামঘৰৰ বাবে যিটো সাহায্য পুঁজি আহে সেইটো পাইছে নাই বৰ্তমান সময়লৈকে আমি পোৱা নাই হয় পোৱা নাই প্ৰতিটো নামঘৰে পাই আছে কিন্তু আপোনালোকে পোৱা নাই এতিয়ালৈকে শুনিহে আছে আপোনাৰ ওচৰতে ঘৰ বহুত বাৰ আপুনি ভোট দিছে জীৱনটো আপুনি পোৱালি পথাৰ গাঁৱৰে ৰাস্তাটো আগৰ পৰাই এনেকুৱা ইটা কেতিয়া পৰিল ইয়াত আপোনালোকে নিজেই দিছে নিজেই কৰিছে আৰু পানী দুনিৰ সুবিধা কেনেকুৱা ইয়ালে পানীৰ খোৱা পানীৰ সমস্যা চৰকাৰৰ একো নাই চৰকাৰে একো তেওঁলোকক দিয়া নাই বুলি কৈছে বাইদেউ চৰকাৰী সা সুবিধাবোৰ নাই বিশেষকে নামঘৰৰ ক্ষেত্ৰত যদি সোধো নাই আমি একো সুবিধা পোৱা নাই চৰকাৰী নামঘৰ আজি কিমান আমি এপ্লাই কৰি আছো সকলো নামঘৰতে দুলীয়াজান সমষ্টি সকলোৱে পায় আমি নাপাওঁ পোৱালি পথাৰ নাপাওঁ কেনেকে নাপাওঁ পোৱালি পথাৰ নাজানো এনেতো বিজেপি চৰকাৰ যেতিয়া আহিব একদম ঢোল হেৰি বজাই আহিব কিন্তু বিজেপি চৰকাৰৰ বিধায়কো আমাৰ ইয়ালৈ নাহে আদিবাসীখিনি ওচৰলৈ আহে আমাৰ ইয়ালৈ নাহে আমাৰ নামঘৰ আছে এই ৰাস্তাটো আমাৰ গৈ আছে একদম গাঁৱৰ কেইঘৰ মানুহ ল'ৰা ছোৱালী স্কুল যাবলৈ বহুত অসুবিধা এইফালে গৈ LP স্কুলখনত ওলাই গৈ একেবাৰে এইফালে জৰাজীৰ্ণ এইফালে গ'লে যাব নোৱাৰা তোমালোকে এইফালে গ'লে দেখিবা কোনোৱে যাবই নোৱাৰে গাড়ী এখন পাৰ কৰিব নাই কিন্তু আমি চৰকাৰক কেইবাবাৰো মানে কাগজ পত্ৰ দিছো কাকতি মিনতি কৰিছো আমি গৈছো কাম নহয় নাহে আমি চাবলৈ মাতিলেও নাহে পঞ্চায়ত নিৰ্বাচনটোত এবাৰ গাঁও সভাৰ সদস্যত ৰাজনৈতিক দলৰ হস্তক্ষেপ নাই বুলি কৈছে নাই আমি বিজেপি চৰকাৰৰ আমি একো পোৱাই নাই বা ঘৰ পাইছে আমাৰ ৰাইজসকলে এইবোৰ ঘৰ দেখিছানে আমাৰ ক'ত পাইছে ঘৰ পাইছে হেৰি পাইছে একোৱে পোৱা নাই আমাৰ পাইছে কি চৰকাৰ এখেতসকলে এতিয়া বুঢ়া মানুহ কিমান কষ্ট হয় বাইদেউহঁত এইফালে অহা যোৱা কৰা বহুত অসুবিধা হয় মই তেনেধৰণে বাপ এগৰাকীক যিহেতু দেখিছো আমি ইফালে কেমেৰাটো ইফালে আছে আমি অকণমান আপোনাক কেমেৰাৰ ফালে লৈ লৈছো আপোনাৰ নামটো মোৰ নাম থানেশ্বৰ গগৈ নিৰ্বাচন বহুত দেখিছে আপুনি বহুত বাৰ দেখিছো দিছো কিন্তু আপোনালোকৰ ৰাস্তাটো হোৱাগে নাই ৰাস্তা অকল নহয় আমাৰ এতিয়া ধৰক চৰকাৰে ঘৰ দিম বুলি পেলাই 2021 চনৰ পৰা আজি 2021 চনৰ পৰা কৈ আছে 21 চনৰ পৰা মানে আমাৰ নাম অলৰেডি গ'ল কিন্তু আজিলৈকে 5 বছৰ উকলি গ'ল কিন্তু ঘৰ নাই ঘৰ আপুনি চাওক বৃদ্ধ পেঞ্চন আপুনি পাইছে নাই বৃদ্ধ পেঞ্চন পাই আপুনি বৃদ্ধ পেঞ্চন পাই আছে বৃদ্ধ পেঞ্চন তেওঁ পাইছে কিন্তু ঘৰটোক লৈ তেওঁৰ ক্ষোভ আছে যে ঘৰটো তেওঁ পোৱা নাই আপুনি ঘৰ পোৱা নাই এতিয়া কথা হ'ল আপুনি খুব ধুনীয়া ভাগৱত পাঠ কৰে বোলে কৰো মাজে মাজে ভাগৱত পাঠ কৰে ভাগৱত নকৰো আমি কীৰ্তন পাঠ কৰে কীৰ্তনৰ অকণমান আপুনি পাঠ কৰি দিব নেকি কি মনত আছেনে মনত সকলোবোৰ নাই সকলো অৱশ্যে মনত থকা সম্ভৱো নহয় আমি ইফালেও কথা পাতিম অকণমান ভালে আছে ভাত খালে ভাত খাই ওলাই আহিছে তামোল এখন ধুনীয়াকে সোমোৱাই আহিছে তামোলৰ পাগ উঠিছেগে আৰু তামোলৰ পাগ উঠিছে এতিয়া নিৰ্বাচনৰ কথা পাতি আছো পঞ্চায়ত নিৰ্বাচনৰ কি হ'ব ইয়াত এবাৰ যে আমাক এই ৰাস্তাটো ভাল কৰি দিয়ে তেতিয়া আমি সুখী বুলি ভাবিম যাকে হ'লেও তেতিয়া প্ৰাৰ্থী চাইহে ভোট দিয়া হ'ব যি এই ৰাস্তাটো ঠিক কৰিব তাকে তেওঁকে ভোট দিব বুলি কৈছে
ৰাস্তাৰ কথা সকলোৱে কৈছে, ৰাস্তাৰ কথাটো কোৱা হৈ গৈছে। এতিয়া কথা হ'ল যে পঞ্চায়ত নিৰ্বাচনটোত প্ৰচাৰ ইয়াত কেনেকুৱা ধৰণৰ, কাৰ প্ৰচাৰ চলিছে, কেনেকে চলিছে? চবে আহিছে, চব পাৰ্টি আহি আছে, চব আহিছে। কিন্তু এটা কথা, যোন পাৰ্টি আহিলেও বা আহিছে একো কথা নাই, আমি কাকো কবলৈ নাই। কিন্তু আমাৰ আজি শহু দেউতা 80 হ'ল, 80 আছে বছৰ, কিন্তু ভোট দি আজি হেৰিয়ে হৈ গ'লগৈ। কিন্তু আজিলৈকে ঘৰ দুৱাৰ আমাৰ নাই, ঘৰ যোৱাৰ দিন সেই ঘৰ দেখিছে আপোনালোকে এনেকুৱাকে আছে, মৰিবই হ'ল আৰু। এটি চৰকাৰী ঘৰ এটা ঘৰৰ সমস্যা আছে, পথৰ সমস্যা আছে, আৰু কিবা বিশেষ সমস্যা আপোনালোকৰ এই আমাৰ এইকেইটা নামঘৰটো লাগে, আমাক ৰাস্তাটো লাগে আৰু ঘৰ। নামঘৰৰ পুঁজি পোৱা নাই আপোনালোকে? একোৱে পোৱা নাই আজিলৈকে। আমাৰ চৰকাৰ বুলিবলৈ আমাৰ নামঘৰত এটকা পইচা সোমোৱা নাই, এটকাও তেওঁলোকৰ নাই সোমোৱা বুলি কৈছে। পোৱালী পথাৰ গাঁও দুলীয়াজান বিধানসভা সমষ্টি নামঘৰৰ কাৰণে যি ধন পাব লাগে সেই ধন তেওঁলোকে নাই পোৱা বুলি কৈছে। পঞ্চায়ত নিৰ্বাচনটো আহিছে, ইয়াত আপোনালোকৰ ওচৰৰ কোনোবাই নিৰ্বাচন খেলিছে? খেলিছে। নিৰ্দলীয় প্ৰাৰ্থী? নিৰ্দলীয় নে কোনোবা দলীয়? কংগ্ৰেছৰ দলীয় সমৰ্থন আছে। কোন আগবাঢ়ি আছে এতিয়ালৈকে? আগবাঢ়িছে, তেওঁৱে আগবাঢ়ি আছে। কি দেখিছে ইয়াত নিৰ্বাচনৰ? এতিয়ালৈকে যা যোগাৰ চলি আছে বাৰু, ধৰি লওক যা যোগাৰ চলি আছে। তাৰপিছত এতিয়া বৰ্তমান আমাৰ ৰাস্তাটোৱে মূল কথা। ৰাস্তাৰ কথা সকলোৱে কৈছে, ৰাস্তাটোৰ কথাকে প্ৰতিগৰাকীৰ মুখতে আছে। সকলো ফালে কৈছে যে ভিতৰুৱা গাঁৱৰ যিবোৰ ভিতৰৰ ৰাস্তা, সকলো ৰাস্তাই বেয়া বুলি তেওঁলোকে কৈছে। ৰাস্তাৰ কথাটোৱে কৈ দিছো ৰাস্তাৰ কথাই কম, বেলেগ কথা একো তেওঁলোকে ক'ব নাই বিচৰা, ৰাস্তাৰ কথাই ক'ব। গাঁও পঞ্চায়তৰ সদস্যত এইবাৰ চিহ্ন নাই, প্ৰতীক চিহ্ন নাই, তাত হাতো নাথাকে, পদুমো নাথাকে। গতিকে তাত প্ৰাৰ্থী চাই পেলাই আপোনালোকে প্ৰাৰ্থী চাই দিম। আৰু বাকীবোৰ ক্ষেত্ৰত এতিয়া য'ত য'ত পদবী মানে চিহ্ন থাকিব, প্ৰতীক থাকিব, তাত কেনেকুৱা প্ৰচাৰ চলিছে? চলি আছে আৰু চবেই চলি আছে। পদতে কংগ্ৰেছক জিকাম বুলি ভাবিছে বুলি কৈছে তেওঁলোকে। বিজেপিক তেওঁলোকে ভোট নিদিয়াৰ কথা কৈছে। এইখন হৈছে পোৱালী পথাৰ। পোৱালী পথাৰত তেওঁলোকে কৈছে যে তেওঁলোকে বিজেপিক তেওঁলোকে ভোট নিদিয়ে, তেওঁলোকে কংগ্ৰেছক ভোট দিব। তেওঁলোকৰ সমস্যাসমূহৰ কথা কৈছে, সমস্যাবোৰৰ কথা কৈ তেওঁলোকে কৈছে যে তেওঁলোকে ভোট কংগ্ৰেছক দিব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।